হাই ফ্ৰেণ্ড, সকলোৰে কি খবৰ? সকলোৰে ভালে চাগে, মোৰো বৰ্তমান ভালে। এয়া হাতত এইবোৰ দেখি আপোনালোকে গম পাইছেই চাগে মই কি কৰিবলৈ আহি আছোঁ। এয়া আমাৰ পথাৰ, এয়া পথাৰলৈ আহি আছোঁ মই। আজি আমাৰ পথাৰখিনি বোকা দিব, সেইকাৰণে প্ৰথম গোচটো ল'বৰ কাৰণে ল'ৰাটোৱে মই আগত আহিলোঁ। তো এয়া কঠীয়া লৈছোঁ, এতিয়া কঠীয়া লৈ গছটো ল'বলৈ যাওঁ। এয়া মই হাতত কঠীয়াখিনি লওঁতে পোৱালিটোৱে ক'লে যে নাই মইহে লওঁ কঠীয়াবোৰ, সেইকাৰণে এয়া ল'ৰাটোৰ হাতত দিলোঁ কঠীয়াখন দি এয়া ল'ৰাটোৱে গৈ আছে। এয়া মই এতিয়া গছ ল'বৰ কাৰণে আৰম্ভ কৰি দিছোঁ। আপোনালোকৰ সেইফালে কোনে কোনে এনেকৈ গছ ল'লে তাৰে কমেণ্ট কৰি জনাবচোন। এয়া মই গছ লৈ আছোঁ এতিয়া। আজি যদি এই মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। এয়া মই এতিয়া ধান গছ লৈ আছোঁ। ধান গছ লোৱা হৈ গ'ল মোৰ এতিয়া এইফালে এয়া মোৰ পথাৰত আমাৰ ৰোৱনী আহি আছে। এয়া এজনী দুজনীকৈ ৰোৱনীবোৰ সকলোৱে আহিলে, সকলোৱে এয়া ধান ৰোৱা আৰম্ভ কৰি দিলে। ধান ৰুই শেষ হোৱাৰ পাছত আমি সকলোৱে এতিয়া চাহ পানী খোৱাৰ ব্যৱস্থা কৰিছোঁ। মই বাৰু চাহ পানী আনিবলৈ নগ'লেও ভণ্টিহঁতে লৈ আহিল পথাৰলৈ। সেয়া সকলোৱে আমি ইয়াত বগৰী গছৰ তলত বহি ধুনীয়াকৈ সকলোৱে এসাঁজ চাহ পানী খালোঁ। এয়া সকলোৱে চাহ পানী খোৱাত লাগি আছে চাগে, খুৰীহঁত সকলোৱে চাহ খাই আছে। আজি এই মোৰ পথাৰৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই বাই।